হৰতৰ হেৰালি নতুন নীৰৰে শুভ্ৰ কিবা ছবি আঁকে হৰতৰ হেৰালি आसपास के कई सारे कॉलेजों के प्रधानाचार्य, शिक्षक और यह छात्र यहाँ उपस्थित हैं। निश्चित रूप से यह एक बड़ी उपलब्धि है इस पूरे परिक्षेत्र के लिए कि हमारे अनुरोध पर भूषण चंद्र पाठक जी ने यह कार्यक्रम आयोजित करने का निर्णय लिया और आसपास के सभी कॉलेज के अध्येताओं को इससे जोड़ने का उपक्रम किया है। जैसा कि आप सभी जानते हैं, साहित्य अकादमी भारत की राष्ट्रीय साहित्यिक संस्था है जो संस्कृति मंत्रालय के अंतर्गत संचालक এই মহাবিদ্যালয়ৰ সম্মানীয় অধ্যক্ষ ডক্টর ভূষণ চন্দ্র পাঠক মহোদয়, সাহিত্য একাডেমির কলিকতা আঞ্চলিক কার্যালয়ের আঞ্চলিক সচিব ডক্টর দেবেন্দ্র কুমার দেবেশ মহোদয়, আমি পিছ ভাষণ প্ৰদান কৰিবলৈ নিমন্ত্ৰণ কৰি অনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক ডক্টর প্ৰদীপ্ত বৰগোহাঁই মহোদয়, বিভিন্ন মহাবিদ্যালয় আৰু বিভিন্ন স্থানৰ পৰা আমি নিমন্ত্ৰণ কৰি অনা আমাৰ সন্মানীয় সমল ব্যক্তিবৃন্দ, বিভিন্ন মহাবিদ্যালয়ৰ পৰা ইয়াত উপস্থিত হোৱা আৰু এই মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা মহোদয়, ছাত্ৰ ছাত্ৰীসকল, উপস্থিত অতিথিবৃন্দ, সকলোৱে মোক জানে, বক্তা বুলি জানে, আৰু কিছুমানেতো কেতিয়াবা ভয় কৰে যে বক্তৃতা দিবলৈ উঠিলে কিজানি 2 ঘণ্টা 3 ঘণ্টালৈ বক্তৃতা দিম। কিন্তু সাধাৰণতে কালিও আমাৰ যিটো ৰহস্য সাহিত্য বিষয়ক আলোচনা চক্ৰ হৈছিল, মই খুব সংক্ষিপ্ত ভাষণ দিছো, যিটো পৰিচয়মূলক ভাষণ দিয়াটো কৰিব লাগিব, কাৰণ অধ্যয়ন যিহেতু মোৰ সীমিত এই বিষয়ত। ছাৰে কৈছিলে, আমাক প্ৰায়েই ছাৰে সেইটো সাধু কথা কৈছিলে, প্ৰায় যে উপস্থিত বুদ্ধি থাকিব লাগে, কিন্তু সেই ধৰণৰ উপস্থিত বুদ্ধিও হোৱাটো উচিত নহয়। যে এজন ছাত্ৰই নৌকা যাত্ৰাৰ বিষয়ে অধ্যয়ন কৰি পৰীক্ষা দিবলৈ গৈছিল। নৌকা যাত্ৰা বিষয় আছিল নৌকা যাত্ৰা, কিন্তু পৰীক্ষাত আহিল সাঁতোৰ। এতিয়া ছাত্ৰজনে কি কৰিব? তেওঁ পঢ়ি গৈছিল নৌকা যাত্ৰা, কিন্তু আহিল সাঁতোৰ। গতিকে ছাত্ৰজনে নৌকা যাত্ৰা আৰম্ভ কৰিলে। ধুমুহা আহিল, বৰষুণ আহিল, তাৰপিছত নৌকা বিধ্বস্ত হল। বিধ্বস্ত হোৱাৰ পিছত তেওঁৰ সাঁতোৰ আৰম্ভ হল। গতিকে মই ইয়াত যিখিনি কথা কম, একেবাৰে সাঁতোৰ আৰু নৌকা যাত্ৰাৰ দৰে বিচ্ছিন্ন হবনে নহয় মই নাজানো। মই প্ৰাসংগিক বুলি ভাবিয়েই মই 2টা বা 3টা মৌলিক কথা মই কবলৈ প্ৰয়াস কৰিম। তাৰ আগতে ভূপেন হাজৰিকাই কোৱা এষাৰ কথালৈ মোৰ অলপ আগতে মনত পৰিছে। ভ্ৰমণ সাহিত্যৰ লগত তাৰ প্ৰয়োজনীয়তা, তাৰ প্ৰাসংগিকতা কি, এয়া আপোনালোকৰ দৰে প্ৰাজ্ঞ ব্যক্তি, সহৃদয় পাঠকে বিবেচনা কৰিব। ভূপেন হাজৰিকাই এটা গানত লিখিছিল, এয়া জনাৰ যুগ, এয়া বুজাৰ যুগ, এয়া জেঠ যুগ। এয়া জনাৰ যুগ, এয়া বুজাৰ যুগ, এয়া জেঠ যুগ। কিয় জানিব লাগে, কিয় বুজিব লাগে? নাজানিলে কি হব? ভূপেন হাজৰিকাই আৰু গাইছিল, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ললো। কি প্ৰয়োজন আছে পেৰিছক সাৱটি লোৱাৰ? কিন্তু ভূপেন হাজৰিকাই গাইছিল। জ্যোতি ককাইদেৱে 48 চনত শিৱসাগৰত প্ৰদত্ত অসম শিল্পী সংঘৰ সভাপতি ৰূপে প্ৰদত্ত ভাষণত জ্যোতি ককাইদেৱে অসমীয়া শিল্পীৰ বাবে এটা দায়িত্ব ন্যস্ত প্ৰদান কৰি থৈ গৈছিল। যদিও জ্যোতি ককাইদেউৰ সেই কথা অসমীয়া ৰাইজে, মই সাহসৰ সৈতে কৈছো, কিছু সচেতনভাৱে কিজানি উপেক্ষা কৰিছে, কিছু সাহসৰ সৈতে মই কৈছো। শিল্পীৰ পৃথিৱী বৰ্তমান সময়ত প্ৰায় উপেক্ষিত, কিন্তু শ্ৰদ্ধেয় নগেন শইকীয়া ছাৰে কৈছে
শিল্পীৰ পৃথিৱীত সন্নিৱিষ্ট কথা কেৱল অসমৰ বাবে নহয়, কেৱল ভাৰতৰ বাবে নহয়, সমগ্ৰ জগতৰ বাবে গ্ৰহণীয় বিষয়বস্তু তাত সন্নিৱিষ্ট হৈ আছে। কথাটো যদি গানৰ দৰে শুনা যায় তেতিয়া ভাল লাগি যায়। মই হিন্দীত শায়ৰী এটি মানে পঢ়িছিলোঁ, अच्छी কিতাপে। কোনো ছাত্ৰ ছাত্ৰীয়ে ইয়াত কথা নাপাতিবা দে, এইটোত আজি কোনো ওলাইও নাযাবা, কোনে কথা নাপাতিবা কিন্তু। अच्छी किताबें और अच्छे लोगों को पढ़ना बहुत मुश्किल है। কথাটো ঠিকেই কৈছিল। ভাল মানুহ আৰু ভাল কিতাপক পঢ়াটো বৰ জটিল। আজি হয়তো নতুনকৈ যিবিলাক ছাত্ৰ ছাত্ৰী আহিছে ইয়াত, তোমালোকৰ এনেকুৱা লাগিছে কথাবিলাকত কিছু কথা বুজি পোৱা নাই। জ্বৰৰ পৰা চেতনলৈ কিয় গুচি গ'ল? ঋষি অৰবিন্দই যিটো কথা কৈছিল, যিটো ব্যাখ্যা কৈছিল যে মানুহৰ বিকাশত ট্ৰেড চাৰ্কুলৰ দৰে আৰু এবাৰ ঘূৰি আহিব, কিন্তু 8টা স্তৰলৈ যোৱা, আমি 4ৰ্থ স্তৰতে লৈ যোৱা, জ্বৰৰ পৰা আৰম্ভণি হোৱা, এই গোটেই কথাবিলাকক আচলতে Academy, respected Diganta Biswa Sharma, convener, Sunil Advisory Board Sahitya Academy, and respected Bhujan Chandra Pathak, Principal BH College Dhauli, all the other resource persons, and distinguished guests, teachers, and students. মোৰ আজিৰ কথাখিনি মই অসমীয়াতে কম, মই অলপমান কুণ্ঠাবোধ কৰিছোঁ, কিয়নো মই এনেই ইংৰাজীতে ভাষণ মানে যিটো দিবই লাগিব, কাৰণ মোৰ চাকৰিয়ে হ'ল ভাষণ দিয়া, এইটো তাতে এইটো নিচা নহয়, পেচা বুলিয়ে ক'ব লাগিব। গতিকে আৰু তাৰোপৰি মই দিগন্ত বিশ্ব ডাঙৰীয়াকে মোক এইটো আমন্ত্ৰণ জনালে, মই তেখেতে মোক সময় দিছিলে, কিন্তু আচলতে মই কিছু মোৰ অলপ স্বাস্থ্যজনিত কাৰণত মই সেইখিনি সময়ত আৰু দুদিনমান বেছি পালে বেয়া নহ'লহেঁতেন, কামৰো কিছু হেঁচা। যি কি নহওক, মই বিষয়টো গুৰুত্ব সহকাৰে লোৱা বাবেই লিখি আনিলোঁ। লিখি আনি যে এতিয়া মই যদি গোটেইখিনি এতিয়া পাঠ কৰোঁ, তেতিয়াহ'লে মানে আপোনালোকৰ গোটেই প্ৰগ্ৰামটোৱেই একেবাৰে ডিছৰাপ্টেড হৈ যাব। এতিয়া সংক্ষিপ্ত কেনেকৈ কৰোঁ সেইটোৱে মোৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। সংক্ষিপ্তই কৰিম, নাই কম, কিন্তু অলপতো সংক্ষিপ্ত কৰিবই লাগিব। ভ্ৰমণৰ বিষয়টো সঁচাকৈ মোৰ কাৰণে মানে ইট ইজ ভেৰি ক্ল'জ টু মাই হাৰ্ট, কাৰণ এটা অতি সাধাৰণ কথা হ'ল কি, ভ্ৰমণ কৰি মই ভাল পাওঁ। বিশেষকৈ যোৱা 15-20 বছৰত মই যথেষ্ট ভ্ৰমণ কৰিছোঁ। অৱশ্যে মই খুব কষ্টকৰ ভ্ৰমণ কৰা নাই। এটা এষাৰ কথা আছে, হিন্দী শব্দটো চফৰ বুলি কয়, চফৰ মানে আকৌ কয় যে নাই, ইংৰাজী শব্দ টানি কয় চফৰ মানে চাফাৰ, বা ইংৰাজীটো ট্ৰেভেল বুলি, ট্ৰেভেলৰ লগত এটা ট্ৰেভেল বুলি শব্দ আছে, সেইটো মানে কষ্টই। কিন্তু ভ্ৰমণ বিভিন্ন ধৰণৰ হ'ব পাৰে, চাফাৰিংটো থাকে, কষ্টও থাকে, আৰু কিন্তু কথাটো ইমান সহজ নহয়। বহুতে আকৌ সেই কষ্টটোৱে ভাল পায়, সেইকাৰণেই ভ্ৰমণ কৰে। ভ্ৰমণটো আমি যিদৰে একেবাৰে আৰামত ভ্ৰমণ কৰি ভাল পাওঁ, সেইটো বহুতৰ মতে সেইটো ভ্ৰমণেই নহয়। যি নহওক, মই প্ৰথমতে বক্তৃতাৰ প্ৰথমৰ পিনে অলপমান ভ্ৰমণৰ বিষয়ে কিছুমান সাধাৰণ কথা ক'ম। তাৰপিছত প্ৰধান বিষয়টো হ'ল অসমীয়া মহিলাৰ ভ্ৰমণ, আৰু এইখিনিতে হয়তো মোক কোনোবাই ক'ব যে আপুনি এইগৰাকী লেখিকাৰ কথা নক'লে, সেইগৰাকীৰ কথা নক'লে, সেইটো থাকিবই। আৰু এইটো মই কোৱাৰ দৰে এতিয়া বৰ বেছি দীঘলীয়া কৰিব নোৱাৰি, ঘণ্টা মই এইটো এটা বিৱৰণী নহয়, বা এখন মই এটা ভ্ৰমণকাৰী মহিলাৰ সাহিত্যৰ ইতিহাসো মই দাঙি ধৰিব খোজা নাই। গতিকে অলপ চিলেক্টিভলি আৰু 3খন নিৰ্বাচন কৰিছোঁ গ্ৰন্থ, তাৰ সেই 3খনৰ মাধ্যমেৰে যিখিনি কথা ক'ব পাৰি, আপোনালোকক অলপমান যদি সেই বিষয়ে চিন্তা কৰিবলৈ সেইটোৱে সুবিধা দিয়ে, সেই যথেষ্ট। প্ৰথম কথা, ভ্ৰমণৰ মানে আমাৰ অসমৰ মানুহৰ কথা যদি কওঁ, এটা ধাৰণা আছে, অসমৰ মানুহৰ সদনামেই হওক বদনামেই হওক,
যে অসমীয়া মানুহ বা অসমৰ মানুহ অলপ ভ্ৰমণ বিমুখ, মানে অচিনৰ অজানৰ অপৰিচিতৰ আহ্বানৰ প্ৰতি সঁহাৰি দি ওলাই পৰা গৃহভূমি বা নিজৰ ঘৰুৱা বৈজ্ঞানিক দৃষ্টিভংগীও সাধাৰণতে পুৰুষৰেই বৈশিষ্ট্য বুলি ধাৰণা কৰা হৈছিলে। যে আমাৰ মাইকী মানুহ মহিলাসকল অলপ আৱেগিক, তেওঁলোকে ৰিজন লজিক এইবিলাকতকৈ নিজৰ অনুভূতি ফিলিংছক বেছি গুৰুত্ব দিয়ে, সেইটো এটা কথা। গতিকে বৈজ্ঞানিক দৃষ্টিভংগী, বৈজ্ঞানিক যাত্ৰা, বৈজ্ঞানিক ভ্ৰমণো সাধাৰণতে পুৰুষৰ এখতিয়াৰৰ কথা আছিলে। আৰু আধ্যাত্মিকতাও কিন্তু পুৰুষৰে এইটো ক্ষেত্ৰ, পুৰুষৰে সেইটো বিষয়। এই কিতাপকেইখন পঢ়ি হয়তো সেই ধাৰণা আমি কিছু সংশোধন কৰিব পাৰোঁ। কাৰণ অহিল্যা গগৈৰ কিতাপখন অনা নাই, তেওঁৰ এখন নাম হ'ল ভ্ৰমিলো বনে বনে। সেইখন প্ৰধানকৈ হাৱাই যাত্ৰালৈ, তেওঁ হাৱাই নামৰ দ্বীপ আমেৰিকাৰ দখলত, সেইটো কিন্তু সাধাৰণ আমেৰিকান মানুহৰ দৰে নহয়, হাৱাই মানুহ একেবাৰে বেলেগ। এই যি নহওক এইটো আমেৰিকা বহুত ঠাইত দখল কৰা হাৱাইখনো নিজৰ কবলৈ আনিলে। সেইখন প্ৰধানকৈ তাত বহুত সেইখন পঢ়িলে যদিও অতি ক্ষীণ কলেবৰ গ্ৰন্থ, নানা ধৰণৰ চমৎকাৰী তথ্য আমি জানিবলৈ পাৰোঁ। যে হাৱাই, তাতেই পৃথিৱীৰ সৰ্ববৃহৎ পৰ্বত আছে, মাউণ্ট এভাৰেষ্ট নহয়, সেইটো হ'ল সাগৰ তলত এটা আগ্নেয়গিৰি আছে মোটালোৱা, সেইটো মাউণ্ট এভাৰেষ্টতকৈ ওখ। সেইটো আমি জানিব পাৰোঁ, যি হয়তো কোনোবাই ইতিমধ্যে জানে, নজনা মানুহ জানি অলপমান চমৎকৃত হ'ব। আৰু এটা বৰ চমৎকৃত তথ্য পঢ়িলোঁ যে তেওঁ তাতে গৈ সাগৰত, তেওঁ হ'ল আধ্যপন্ত পৰিয়ালৰ, তেওঁ বহুত ব্যয়বহুল ভ্ৰমণ কৰিছে, ছাবমেৰিনত উঠিছে। ছাবমেৰিনত উঠিবলৈ নিশ্চয় অলপ সময়ৰ কাৰণে উঠিবলৈ নিশ্চয় কেইবা লাখ টকা দিব লাগিব। যিয়ে নহওক তেওঁ উঠিছে, সাগৰতলীলৈ গৈছে, তাত দেখিছে জাহাজৰ ভগ্নাৱশেষ, বিমানৰ ভগ্নাৱশেষ। আৰু সেইবোৰ দ্বিতীয় মহাযুদ্ধৰ সময়ৰ। অকল সেইটোৱে নহয়, এখন জাহাজ তেওঁ দেখিছে, আমেৰিকাৰ যুদ্ধ জাহাজ, তাৰ যিটো তেলৰ যিটো তেল ভাণ্ডাৰ, যিটো টেংক। ছাত্ৰ-ছাত্ৰীসকলে কথা নাপাতিবা, শেষ হ'ব অনুষ্ঠানটি, আমি বেলেগ পৰ্যায়লৈ গুচি যাম। আমাৰ অসমৰ মানুহে বহু সময়ত এটা কথা গম নাপায় যে অসম ভ্ৰমণ কৰিবলৈ এগৰাকী বিখ্যাত ব্যক্তি সদায়ে অসমলৈ আহিছিল। গৰমৰ দিন যেতিয়া হয়, তেখেতে এখন মিলিটাৰীৰ জীপ এখন তেখেতে ঠিক কৰি লৈছে, সেই জীপখন চলাই চলাই তেখেত আহিছিল। আৰু সেইটো হিন্দী বলয় আৰু বহুতে নাজানে, আৰু তেখেত আন কোনো নাছিল, সচ্চিদানন্দ হীৰানন্দ বাদশাহ অজ্ঞ আমাৰ এই ৰাস্তাটোৰে গুচি গৈছিল জীপ গাড়ীখন লৈ লৈ। আৰু তেখেতে এই গৰমৰ দিনবিলাকত বিশেষকৈ আহিছিল শ্বিলঙলৈ। আৰু তেখেতৰ সেইকাৰণে বিখ্যাত গ্ৰন্থ এখন আছে, আৰে ইয়ায়াবাৰ ৰাহেগা ইয়াত। এই গ্ৰন্থখন তেখেতে উত্তৰ পূৰ্বাঞ্চলক লিখিছিল। আৰু আপোনালোকে আচৰিত পাব, সেই গোটেই বৰ্ণনাবিলাকত আমাৰ ঠাইবিলাকৰ ইমান ধুনীয়া বৰ্ণনা আছে, ভ্ৰমণ কাহিনী আছে, যি ভ্ৰমণ কাহিনীখনক আমাৰ হিন্দী সাহিত্যৰ উল্লেখনীয় ভ্ৰমণ কাহিনী বুলি কোৱা হয়। সেই অজ্ঞ ডাঙৰীয়াই সেই জীপখন চলাই চলাই যেতিয়া অসমলৈ আহিছিল, এবাৰ তেখেতে উজনি অসমলৈ গৈছিল। আৰু উজনি অসমলৈ যাওঁতে তেখেতে শিৱসাগৰত আছিল। আৰু শিৱসাগৰৰ হোটেলখনত থাকোঁতে তেখেতে শুনা পাইছিল জয়মতীৰ আৱাজ, জয়মতীৰ শব্দ। আৰু তাকে লৈ তেখেতে তাত লিখি উলিয়াইছিল জয়দৌল নামৰ এই বিখ্যাত গল্পটো, যিটো হিন্দী সাহিত্যৰ এটি উল্লেখনীয় গল্প। অজ্ঞজি ডাঙৰীয়া এনেকৈ গোটেই অসমখন, গৰমৰ দিনত তেখেত অসমলৈ আহিছিল। তেখেতৰ প্ৰিয় ঠাই আছিল শ্বিলং, আৰু ঘূৰি ফুৰিছিল। আনকি আমাৰ পিছফালে বহি থকা ছাত্ৰ ছাত্ৰীসকলৰ কিমানবিলাকে জানে যে আমাৰ গোৱালপাৰাৰ যি নদীটো আমি পাৰ হওঁ, আমি যি দলংখনেৰে পাৰ হওঁ, সেই ঠাইখিনি পাৰ হোৱাৰ পিছত সেই ঠাইখিনিৰ নাম হৈছে যোগীঘোপা। যোগীঘোপা বিষয়ক আমাৰ ছাত্ৰ ছাত্ৰীক যদি সোধা যায় যোগীঘোপা মানে কি কোৱাচোন, ক'ব নোৱাৰিব। সেইটো ইয়াতে বহা ছাত্ৰ ছাত্ৰী বুলি কোনো কম, আমাৰ যিকোনো ছাত্ৰ ছাত্ৰী, নতুন প্ৰজন্মই নাজানে কথাবিলাক। সেই যোগীঘোপাক লৈ অজ্ঞ ডাঙৰীয়াই, হিন্দী সাহিত্যৰ সেই প্ৰকাণ্ড পণ্ডিতগৰাকীয়ে তেখেতে যোগীঘোপাক লৈও ভ্ৰমণ কাহিনী লিখিছিল। আৰু তাত তেখেতে সেই পাহাৰৰ সেই ঘোপাবিলাকলৈ গৈছিল, সেই ঠাইবিলাকত গৈছিল য'ত নেকি যোগী সম্প্ৰদায়ৰ ঋষি মুনিবিলাকে তপস্যা কৰিছিল। সেই তপস্যা কৰা কথাবিলাকো কিন্তু এই নতুন প্ৰজন্মই জনাৰ প্ৰয়োজনীয়তা আছে। ইচ্ছা থাকে
আৰু সেইকাৰণে হয়তো আমাৰ ভ্ৰমণ আৰু যদি আমি ভ্ৰমণ কথা কওঁ জাষ্ট আমি যিটো আমি অলপ হিষ্টৰিকেলি চাব যাওঁ তেতিয়া আমি কওঁ যে আমি আফ্ৰিকাৰ পৰা অহা চিভিলাইজেশ্যনটো আৰম্ভ হোৱা তাৰপিছত আমাৰ পৰা আৰিয়ান কথা ক'ব পাৰে। But Assamese travelogue writings doesn't merely mean descriptive records, but they function as an instrument of modern Assamese self-fashioning, regional consciousness, and prose innovation. ভ্ৰমণ সাহিত্যৰ বিভিন্ন বৈশিষ্ট্য আছে, এইবোৰ আমি সকলোৱে মোটামুটি জানোৱেই যে ভ্ৰমণ সাহিত্যই ব্যক্তি সঞ্চালকৰ বক্তব্য হিচাপে মই বৰ দীঘলীয়া কথা ক'ব নোখোজোঁ। মই প্ৰথমে ইয়াত প্ৰেজেণ্ট কৰা যিখিনি পেপাৰ সেই পেপাৰ সম্পৰ্কত খুব চমু মন্তব্য আগবঢ়াম আৰু তাৰ পাছত মই দুখনমান কিতাপৰ প্ৰতি আপোনাৰ দিল্লীৰ দুখৰীয়া ছবি, তেখেতৰ স্বামী আছিল MP হেম বৰুৱা, গতিকে স্বামীৰ লগত তেখেতে দিল্লীত আছিল। হেম বৰুৱা নিজে ভ্ৰমণ কাহিনীৰ লেখক, কিন্তু যেতিয়া অনু বৰুৱাই দিল্লীৰ দুখৰীয়া ছবি লিখিছিল, দিল্লীৰ দুখৰীয়া ছবিত আমি কি দেখিছোঁ? দিল্লীৰ সাধাৰণ মানুহৰ জীৱন সম্পৰ্কে তেওঁ লিখিছে, যিটো সেই সময়ৰ সকলো ভ্ৰমণৰ প্ৰতি আকৰ্ষিত হয়। সেই কথাটো তেওঁলোকে এই ভাৰতবৰ্ষৰ যিবিলাক হিন্দী আলোচনী তাত সুন্দৰকে ভ্ৰমণ কাহিনী শিশুসকলৰ জনপ্ৰিয় কৰাৰ কাৰণে পদক্ষেপ লৈছে। আৰু তাত মানে কি মানুহৰ কথা দেখিলে শিশুসকলে ভাল নাপাব, সেইকাৰণে জন্তু জানোৱাৰ বা জন্তু বিভিন্ন জীৱ জন্তু বান্দৰ শিয়াল এইবিলাকে কেনেকে ভ্ৰমণ কৰি ফুৰিছে, ফেঁচাটোৱে কেনেকেনো সূৰ্যোদয় হলে ফেঁচাটোৱেনো কি কৰিলেহেঁতেন, কুল্লু চান্দ নাম দিছে। আৰু সেই শিশুসকল ভ্ৰমণটো কৰিলেই নহব, তাৰ ওপৰত যদি আমাৰ এতিয়া যেনেকে আমি শিক্ষামূলক ভ্ৰমণ কৰো, আমি ৰাজস্থান লৈ গৈছিলো আমাৰ ছাত্ৰ ছাত্ৰীসকলক, ৰাজস্থানত কি দেখিলে আমি লিখিব দিলো। এই আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক বহি আছা, মই তোমালোকক কৈছো আজি মই আমাৰ ছাত্ৰ ছাত্ৰী লৈ আহিছো 6 গৰাকী। আৰু তেওঁলোক যেতিয়া BH কলেজত প্ৰথম সোমাইছে, তেওঁলোক BH কলেজ এখন অসমৰ ভিতৰত আগশাৰীৰ মহাবিদ্যালয়, আৰু এই মহাবিদ্যালয়খনত সোমোৱাৰ লগে লগে মই তেওঁলোকক যেতিয়া লৈ আহি আছো ষ্টেপৰ ওপৰলৈকে, তোমালোকে কিমান ভাল লাগিছে ন? তোমালোকৰ ইমান ধুনীয়া এখন এই যে সৰু আমি আধা ঘণ্টা দূৰত্বত, কিন্তু তেওঁলোকৰ কাৰণে এইটো এটা জীৱনৰ উল্লেখযোগ্য ভ্ৰমণ। এইখিনি ভ্ৰমণ হলনে নহয়, এইটো মই ভ্ৰমণ বুলি কৈছো তেওঁলোকক যে তোমালোকৰ আজি এইটো শিক্ষামূলক এটা ভ্ৰমণ। তাতকে ডাঙৰ কথা তেওঁলোকে যদি এইখিনি লিখে, মই কম লিখে বা লিখিব চাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা বেলেগ বেলেগ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াত আহিছে, অকল যে এই ইমান ধুনীয়া মহাবিদ্যালয়খন লিখিছে তেনেকুৱা নহয়। এই কম সময়ৰ দিনজোৰা ভ্ৰমণ দিনটোত তেওঁলোকে দেখা পাইছে ইমান ডাঙৰ ডাঙৰ মানুহ। হোমেন বৰগোহাঁইৰ সন্তান প্ৰদীপ্ত বৰগোহাঁই ছাৰ, সন্মানীয় ভাৰতবৰ্ষৰ এগৰাকী বিশিষ্ট বক্তা দিগন্ত বিশ্ব শৰ্মা ছাৰ, সাহিত্য একাডেমীৰ মানুহ দেখা পাইছে, ডাঙৰ মানুহ দেখা পাইছে, ৰেজিষ্টাৰ এয়া ৰঞ্জনা বাইদেউ, বসন্ত ভট্টাচাৰ্য, আমি যাৰ কিতাপ পঢ়িছিলো তেখেতৰ সন্তান ৰঞ্জনা বাইদেউ ইয়াত বহি আছে, এগৰাকী বিশিষ্ট গৱেষক বহি আছে ইয়াত, বহুত কেইগৰাকী মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাক তেওঁলোকে আজি দেখিছে। এয়া এটা ভ্ৰমণৰ তেওঁলোকৰ এটা অংশ। তেওঁলোকে যদি বৰ্ণনা কৰে যে অমুক ছাৰজনে এনেকে কথা কৈছে, এয়াও হয়তো তেওঁলোকে সৰুকে ভ্ৰমণ কাহিনী হিচাপত সৰু এটা লিখিব পাৰে। তেওঁলোকৰ ভৱিষ্যতে যদি তেওঁলোক লেখক হয়, এই আজিৰ দিনটো তেওঁলোকৰ ভ্ৰমণ কাহিনীৰ এটা অধ্যায় হব বুলি মই ভাবো। আৰু সময় কম, ছাৰে মোক 15 মিনিট সময় দিছে। এই যে ভ্ৰমণ সমাজ আৰু সংস্কৃতিৰ জীৱন্ত দলিল, ভ্ৰমণ কাহিনীসমূহ কেৱল কিন্তু সাহিত্যই নহয়, ই একোটা সময়ৰ সমাজ জীৱনৰ সাংস্কৃতিক দলিল। সেই সময়ৰ ভ্ৰমণ যেনেকে গুৰুচৰিত কথাৰ ভ্ৰমণ বা বৃন্দাবন চৰিত লিখিছিল, বৃন্দাবন চৰিতত যি বৃন্দাবনৰ কথা লিখা আছিল, ঠিক তেনেকে আমাৰ নীলকণ্ঠী ব্ৰজ মামণি ৰয়ছম গোস্বামী লিখিছিল এখন উপন্যাস, তাত সেই সময়ৰ যি চিত্ৰ ফুটি উঠিছে সেয়াও সমসাময়িক সমাজ জীৱনৰ চিত্ৰ ফুটি উঠে। হোমেন বৰগোহাঁইৰ ভ্ৰমণধৰ্মী লেখাসমূহত সমাজ, অৰ্থনীতি, ইতিহাসৰ কথাও সেই সময়ত ফুটি উঠা দেখা যায়। তাৰপিছতে আত্মকথামূলক বা অনুভৱৰ গভীৰতা। অসমীয়া ভ্ৰমণ কাহিনীৰ এক বিশেষ আকৰ্ষণীয় বৈশিষ্ট্য হৈছে ইয়াৰ আত্মকথামূলক গুণ। উপন্যাস বা গল্প লেখকে কাল্পনিক চৰিত্ৰৰ মাজেৰে কথা কয়, কিন্তু ভ্ৰমণ সাহিত্যত লেখক নিজেই নায়ক। ইয়াত লেখকে নিজৰ অনুভৱ, বিস্ময়, আনন্দ, ভয়, বিষাদ অকপতে প্ৰকাশ কৰে। অচিনাকি ঠাইত হোৱা নিসংগতা
বা নতুন মানুহক লগ পোৱাৰ আনন্দ এই গোটেইখিনি তেওঁলোকে তাত ফুটাই দিলে জ্ঞানৰ বিস্তাৰ আৰু বিশ্বজনীন দৃষ্টিভংগী এইখিনি আমাৰ আগত আমাৰ সমল ব্যক্তিসকলে কৈছে শেষত মই ক'ব বিচাৰিছো ডিজিটেল যুগত অসমীয়া ভ্ৰমণ সাহিত্যৰ ভৱিষ্যত এইখিনি মই পঢ়ি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ চৰম উৎকৰ্ষৰ যুগত ইণ্টাৰনেট আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে পৃথিৱীখন আমি হাতৰ মুঠিলৈ আহিছে এনে প্ৰেক্ষাপটত ভ্ৰমণ কাহিনীৰ প্ৰাসংগিকতা কমি যোৱা বুলি ভবাটো কিন্তু তোমালোকে ভুল হ'ব কাৰণ যান্ত্ৰিকতাৰ মাজত মানুহে এই ধৰণৰ সাহিত্যৰ এক মানসিক আশ্ৰয় বিচাৰি পায় ইউটিউবৰ ভিডিঅ'ই দৃশ্য দেখুৱাব পাৰে কিন্তু এজন সংবেদনশীল লেখকে শব্দেৰে যি অনুভূতি আৰু চিন্তাৰ উদ্ৰেক কৰিব পাৰে সেয়া যান্ত্ৰিক মাধ্যমে কেতিয়াও কৰিব নোৱাৰে ভিডিঅ'সমূহে খন্তেকীয়া সুখ প্ৰদান কৰে কিন্তু সাহিত্যৰ ৰসে দিয়া সুখ নিৰৱধি মানে অনন্তকাললৈ থাকে আৰু সেয়েহে হয়তো আজি আমিও ৰামায়ণ পঢ়ি আছো আজি আমি মহাভাৰত পঢ়ি আছো ইলিয়াড পঢ়ি আছো ওডিচি পঢ়ি আছো কাৰণ সেয়া অনন্তকাললৈ চলি আছে তোমালোকে যে গ্ৰন্থ আন্দোলন চলি আছে গ্ৰন্থ বছৰ চলিছে গ্ৰন্থ সপ্তাহ চলিছে তোমালোকে গ্ৰন্থৰ প্ৰতি আকৰ্ষিত হবা কিতাপ পঢ়িলেহে তোমালোকে সেই সুখ পাবা ভ্ৰমণ কৰি আমি ভিডিঅ'টো কৰি থোৱাৰ পিছত আমাৰ বহুত ভাল লাগে চাই কিন্তু সেয়া অলপ সময়ৰ কাৰণে কিন্তু যিটো পঢ়ি সুখ পাবা সেই সুখ তোমাৰ যুগ যুগান্তৰলৈ থাকিব আৰু সেই পঢ়া সুখ যেতিয়া তোমালোকে ক'ৰবাত লিপিবদ্ধ কৰি থবা সেয়া আকৌ তোমালোকৰ ল'ৰা ছোৱালী তোমালোকৰ নাতি পুতি যুগে সেয়া চাই থাকিব পাৰিব গতিকে তোমালোকে কেতিয়াবা কিবা অনুভৱ কৰিলে ক'ৰবাত যদি যোৱা তাৰ কথাখিনি সুন্দৰকে লিখি থবা এইখিনি মই তোমালোক মৰমৰ ছাত্ৰ ছাত্ৰীসকলক কৈছো মোৰ পেপাৰখনৰ জৰিয়তে গতিকে আমাৰ সময় কম মই আৰু এখন আনিছিলো জোনা শৰ্মা নামৰ এখন ভ্ৰমণ কাহিনী পঢ়িছিলো এইখনত মানে দুটা ভাগ আছে এটা নিজৰ দেশৰ ভিতৰত ভ্ৰমণ কৰা এটা বিদেশত ভ্ৰমণ কৰা দুটা ভাগ কৰা হৈছে তোমালোকে ইণ্টাৰনেটত পাবা গোটেইবিলাক গুগল চাৰ্চ কৰিলে পাবা ভিডিঅ' ওলাইছে আজিকালি বহুত তথাপিও আজি যিখন এনেকুৱা সভা পাতিছে ইয়াত যেনেকে আমাৰ সন্মানীয় ব্যক্তিসকলে কৈছে সেই ক্ষেত্ৰত তোমালোকে এই ভ্ৰমণ কাহিনী পঢ়ি যিটো আনন্দ পাবা সেই কথাখিনি ক'বৰ কাৰণে বা ভ্ৰমণ কাহিনীৰ বিষয়ে তোমালোকে আৰু গভীৰভাৱে আলোচনা কৰিবৰ কাৰণে আজি এনেকুৱা এখন পবিত্ৰ অনুষ্ঠান আজি মাতৃভাষা দিৱসৰ দিনা অনুষ্ঠিত কৰিছে মই পুনৰ সাহিত্য একাডেমী আৰু ব্ৰিজ মহাবিদ্যালয়লৈ এনেকুৱা এখন সুন্দৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকলৈ সেৱা জনাইছো তেওঁলোকলৈ শ্ৰদ্ধা নিবেদিছো আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰকৈ বহি আজি সেই 10 বজাৰ পৰা ইমান কষ্টেৰে ইয়াত বহি মোৰ সন্মুখত আসন গ্ৰহণ কৰি থকা সন্মানীয় দিগন্ত বিশ্ব শৰ্মা ছাৰ সন্মানীয় দেৱেন্দ্ৰ কুমাৰ ছাৰ আৰু সন্মুখত আসন গ্ৰহণ কৰি থকা বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা অহা অধ্যাপক অধ্যাপিকা আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ সময় ইতিমধ্যে পাৰ হৈ গৈছে তথাপিও একেবাৰে কম সময়ৰ ভিতৰত মই কথাখিনি কম পেপাৰখন একেবাৰে পইণ্টকেইটা কম আজি আটাইতকৈ ভাল লাগিছে যে সাহিত্য একাডেমী আৰু ব্ৰিজ মহাবিদ্যালয়ে আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ দিনা এনে এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু এই চিৰ চেনেহী মোৰ ভাষা জননী মাতৃভাষা আমাৰ কাৰণে কেনে মৰমৰ আমাৰ যেতিয়া সন্মানীয় দিগন্ত বিশ্ব শৰ্মা ছাৰে তেখেতৰ কথাখিনি কৈছিল ফৰাচী আৰু জাৰ্মান দুইটা শব্দ শুনাৰ লগে লগে মোৰ সেই গল্পটোলৈ মনত পৰিছিল যিটো গল্পত ফৰাচী শিক্ষকজনে শেষ পাঠটো দিবলৈ তেওঁৰ ক্লাছৰুমত সোমাইছিল তেওঁৰ শ্ৰেণীকোঠাত সোমাইছিল আৰু তেতিয়া সেইদিনাখন এনেই হলে ফৰাচী ভাষাটো মানুহে ভাল নাপায় কিন্তু সেইদিনাখন ফৰাচী ভাষা শিকিবৰ কাৰণে অকল ছাত্ৰ ছাত্ৰী নহয় গোটেই গাঁৱৰ বুঢ়া মানুহ ডেকা মানুহ বিলাকো আহি ছাত্ৰক শ্ৰেণীকোঠাত উপস্থিত হৈছিল আৰু পিছদিনাখনৰ পৰাই তাত জাৰ্মান ভাষা আৰম্ভ হব সঁচাকৈ আমি আমাৰ মাতৃভাষাক এনেধৰণে ভাল পাব লাগিব আৰু আজি আমাৰ অসমীয়া ভাষা মই অসমীয়া ভাষাৰ শিক্ষক আৰু অসমীয়া ভাষাকো যেন আমি তেনেকে প্ৰাণ ভৰি ভাল পাব পাৰো পোন প্ৰথমতে সেয়েহে মই মাতৃভাষাৰ প্ৰতি সেৱা জনাইছো তাৰপিছতে আহিছো আজি আমাৰ অসমীয়া ভ্ৰমণ কাহিনী যদিও কৈ আছো যে অসমীয়া ভ্ৰমণ কাহিনী বিশেষ চৰ্চা হোৱা নাই তথাপিও অসমীয়া ভ্ৰমণ কাহিনী চলি আছে আৰু আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় আৰু ভট্টদেৱ বিশ্ববিদ্যালয়েও আমাৰ প্ৰাথত ভ্ৰমণ কাহিনী দিছে একেবাৰে এটা ইউনিট দিছিল
গুৱাহাটী বিশ্ববিদ্যালয়ো সন্নিৱিষ্ট কৰিছে আৰু ভট্টদেৱ বিশ্ববিদ্যালয় 2nd ছেমিষ্টাৰ আৰু 4th ছেমিষ্টাৰত ভ্ৰমণ কাহিনী সন্নিৱিষ্ট কৰিছে। আমাৰ ইয়াত ভ্ৰমণ কাহিনী আমি সৰুৰ পৰা শুনিছিলো যে নানা দেশ ফুৰেজি নানা কথা শিকেহি, আৰু সঁচাকৈয়ে যিসকল মানুহে ক'ৰবাত ফুৰে বা একে ঘৰৰ ভিতৰত সোমাই থকা মানুহৰ মন যেন শেষ গন্ধি হয়। কিন্তু আমাৰ ইতিমধ্যে দিগন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে ঘৰত থাকিও মানে মন বহল কৰিব পাৰি। ঠিক তেনেকে ধৰক আমাৰ প্ৰেমচন্দ্ৰৰ কথা, প্ৰেমচন্দ তেখেতে হয়তো বাহিৰত ক'তো বিদেশত ফুৰিব যোৱা নাছিল, কিন্তু তেখেতে যি সাহিত্য দি থৈ গৈছে, তেখেতৰ যি সাহিত্য সৃষ্টি, সেই সাহিত্যক তেওঁ গোটেই ভাৰতবৰ্ষৰ এনেকুৱা সূক্ষ্ম সূক্ষ্ম কথা সন্নিৱিষ্ট কৰিছে। আমি তেখেতৰ উপন্যাস পঢ়িলে ভাৰতবৰ্ষৰ যেন গোটেই দেশৰ বিভিন্ন গাঁৱৰ জীয়া চৰিত্ৰ কিছুমান দেখা পাওঁ। মই সেইকাৰণে ভাবো যে সেই উপন্যাসবিলাক হয়তো ভ্ৰমণ কাহিনীৰ বা ক'ৰবাত ভ্ৰমণ কৰিয়ে বা ওচৰ পাজৰৰ ঠাই ভ্ৰমণ কৰিয়ে দেখা পাইছে। ঠিক ভ্ৰমণ কাহিনী বুলি ক'লে যে দেশ বিদেশ আমাৰ ইয়াত ভাগ আছে যে ভ্ৰমণ কাহিনী শাখা, অন্তৰ্দেশীয় ভ্ৰমণ সাহিত্য, বহিৰ্দেশীয় ভ্ৰমণ সাহিত্য বুলি আমাৰ ভাগ কৰা হৈছে ভ্ৰমণ সাহিত্যত। কিন্তু মই আমাৰ ইতিমধ্যে সন্মানীয় ভূষণ পাঠক ছাৰে কৈছিল যে আমাৰ অসমো কোনোবাই ভ্ৰমণ কৰিব আহিছিল, আৰু তেওঁলোকে অসম ভ্ৰমণ কৰি আমাৰ শিৱসাগৰৰ কথা বা আমাৰ শ্বিলঙৰ কথা অতি সুন্দৰকৈ বৰ্ণনা কৰিছে। এতিয়া অন্তৰ্দেশীয় ভ্ৰমণ কাহিনী, বহিৰ্দেশীয় ভ্ৰমণ কাহিনী আমাৰ ইতিমধ্যে আমাৰ যি ভ্ৰমণ কাহিনী, অসমীয়া ভ্ৰমণ কাহিনীৰ যদিও অতি নতুন বুলি কয়, কিন্তু অসমীয়া ভ্ৰমণ কাহিনী একেবাৰে নতুন বুলিও ক'ব নোৱাৰি। এই কাৰণে যে আমাৰ আগৰ যিগৰাকী পাঠ কৰি গৈছে তেখেতে কৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ শিষ্যসকলে যি গুৰুচৰিত কথা তেওঁলোকৰ ভ্ৰমণৰ কথা সন্নিৱিষ্ট কৰিছিল, সেইবিলাকতো ভ্ৰমণ কাহিনীৰ আৰম্ভণি বুলি আমি ক'ব পাৰো। তাৰপিছত আমাৰ এগৰাকী সন্মানীয় লেখক, তেখেত আচলতে ভ্ৰমণ কাহিনীৰ কাৰণে তেখেতৰ প্ৰখ্যাত বুলি ক'ব পাৰি। তেখেত হৈছে হেম বৰুৱা। তেখেতৰ কথা মই অকণমান লিখিছো ইয়াতে। গভীৰ অধ্যয়ন পুষ্ট হেম বৰুৱাদেৱৰ ইংৰাজী তথা অসমীয়া সাহিত্যলৈ যথেষ্ট বৰঙণি আছে। তেখেতৰ সাগৰ দেখিছাখন তেখেতে লিখিছে। তাৰ উপৰি তেখেতে ৰঙা কৰবী ফুল, ইজৰাইল, মেকং নৈ দেখিলো। সাগৰ দেখিছা লিখাৰ লগে লগে আমি দেৱকান্ত বৰুৱাৰ কথা মনলৈ আহে। দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা। আমি যদিও কৈছো যে ভ্ৰমণ কাহিনীত আমি বিভিন্ন ব্যক্তিৰ সংলাপ আদি দিব পাৰো, কিন্তু ভ্ৰমণ কাহিনী বুলি কোৱাৰ লগে লগে মেকং নৈ দেখিলো বুলি কোৱাৰ লগে লগে মেকংটো এটা চৰিত্ৰ হৈ পৰিছে। এখন পাহাৰ, সেয়াও এটা চৰিত্ৰ। যেনেকে পদ্মা নদীৰ মাঝিত পদ্মা নদীটো এটা চৰিত্ৰ। তাৰপিছত কপিলী বৰীয়া সাধুত কপিলী নদীটো এটা চৰিত্ৰ। এই আমি যে প্ৰকৃতিৰ সৌন্দৰ্য, প্ৰকৃতিৰ বৰ্ণনা যিবিলাক দেখা গৈছে, সেয়াও যেন ভ্ৰমণ কাহিনীত সন্নিৱিষ্ট হৈছে। আৰু সেই প্ৰকৃতিৰ যিবিলাক ৰূপ, যা চন্দ্ৰ, সূৰ্য, নদী, সাগৰ, দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা, তাত কবিতাটো কোৱাৰ লগে লগে যেন সাগৰ আমি সাগৰ দেখা নাই, কিন্তু সাগৰ যেন দেখা পাইছো। সাগৰ দেখিছা, দেখা নাই কেতিয়াও, ময়ো দেখা নাই, শুনিছো তথাপি। নীলিম সলিল ৰাখি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত ব্যাপী, মুৰুই অন্তৰখনি সাগৰৰ দৰে নীলা বেদনাৰে। এই যে আমাৰ সন্মানীয় আমাৰ প্ৰদীপ্ত বৰগোহাঁই ছাৰে কৈছে যে অনুভূতি, লিখনিত যদি অনুভূতি নাথাকে, লিখনিত যদি কোনো সাহিত্য নাথাকে, তাত যদি সংস্কৃতি নাথাকে, তেনেহলে সেইটো ভ্ৰমণ সাহিত্য হব নোৱাৰে। আমাৰ আজিকালি একেবাৰে সময় কম মানুহৰ, আৰু কোনোবাই এনেকে কয় ভ্ৰমণ সাহিত্য যেতিয়া ভ্ৰমণ কাহিনী বিক্ৰী কৰিব আহে মানুহে, তেতিয়া কয় যে এই তেওঁ ভ্ৰমণ কৰিছে, মই কিয় পঢ়িম, মই পঢ়ি কি লাভ হব, মোৰ পইচা নাই, মইতো ভ্ৰমণত যাব পৰা নাই। কিন্তু নহয়, এখন ভ্ৰমণ কাহিনী আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয় বৰ্তমান আগৰ বজালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপকে এখন, তেখেত মানে এইকাৰণে তেখেত আদৰ্শ যে তেখেতে 70 বছৰৰ পিছত ভ্ৰমণ কৰিব গৈছে। আৰু এইখন কিতাপ তেখেতে লিখিছে দেশে বিদেশে লুইছৰ পৰা চেইনলৈ। অতি সুন্দৰকে ইয়াত তেওঁ কিন্তু এইখন গ্ৰন্থত তেওঁ সুন্দৰভাৱে
ভাষা আৰু সেই ঠাইবিলাকৰ কথা বৰ্ণনা কৰিছে। তাত মানুহে কেনেধৰণে শাৰী পাতি যায়, আমাৰ মন্দিৰত যেতিয়া আমি যাওঁ আমাৰ মন্দিৰত যেন কিবা এটা বিশৃংখলতাৰ সৃষ্টি হৈ পৰে, কিন্তু তাত যেতিয়া মানুহে ক'ৰবাত গৈছে শাৰী পাতি, সেইবিলাক বৰ্ণনা অতি সুন্দৰকৈ লিখিছে। মানে পৰিপাতিৰ কথা, সেইখন দেশৰ কথা তেওঁ বৰ্ণনা কৰিছে। এইবিলাক কথা আমি তাত দেখা পাওঁ। ঠিক তেনেকে অকল যে এই ডাঙৰ মানুহৰ সাহিত্যতে যে ভ্ৰমণ সাহিত্য আছে, আমাৰ ভাৰতবৰ্ষত কিছুমান শিশুৰ আলোচনী আছে। নন্হে সম্ৰাট, ৱাল হাংস, এই নন্হে সম্ৰাট নামৰ মানে সাহিত্যত সেই যিবিলাক আলোচনী, মাহেকীয়া পষেকীয়া আলোচনী, তাত এনেকুৱা ধৰণে ভ্ৰমণ সাহিত্য শিশুসকলৰ কাৰণে দিছে। তাত এটা সাধু এটা মই অসমীয়ালৈ অনুবাদ কৰিছিলো, মাজ নিশাৰ সূৰ্যোদয়। তাত এনেকুৱা সুন্দৰকে লিখিছে, জম্পি নামৰ বান্দৰটো এতিয়া সেই সময়ত ৰুছ দেশত আছিল। মানে ৰুছ দেশৰ বৰ্ণনাটো তেওঁ ইমান সুন্দৰকে কৰিছে। তাত ৰুছ দেশত কেনেকে মাজ নিশা সূৰ্য দেখা পায়, যাতে শিশুসকলো ভ্ৰমণৰ প্ৰতি আকৰ্ষিত হয়, সেই কথাটো তেওঁলোকে এই ভাৰতবৰ্ষৰ যিবিলাক হিন্দী